শক্তিমন্ত্রী হাই হাই, হিমন্ত বিশ্ব শর্মা হাই হাই। বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি একছত্ৰী সম্ৰাটৰ দৰে বা হিটলাৰী ব্যৱস্থাৰে যি শাসন ব্যৱস্থা চলাইছে তাৰ অন্যতম এটা উদাহৰণ হ'ল স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰ ইতিমধ্যে সমগ্ৰ অসম নহয় ভাৰতবৰ্ষতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে আৰু আমি এটা বিশেষ সূত্ৰে গম পাইছোঁ যে যি কোম্পানীয়ে আদানীৰ পৰা যি স্মাৰ্ট মিটাৰ অনা হৈছে ইয়াত বহু টকা গোপনে ড্ৰিল হৈছে আৰু সেই টকাৰ কাৰণে নহ'লে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ যেতিয়া প্ৰতিবাদে কয় কথাটো তেওঁ তুলি ধৰে, মানে সাপ হৈ খুটে আৰু বেজ হৈ জাৰে, কিন্তু এইটোত পৰা নাই কিয় তেওঁ যিমান পৰিমাণৰ টকা লৈছে সেইকাৰণে সেই কোম্পানীবিলাকক তেওঁ এতিয়া মিটাৰটো ঘূৰাই দিব বা নালাগে বুলি ক'ব পৰা নাই। গতিকে ৰাইজক এনেদৰে মাত সদায় নিজৰ পকেট গৰম কৰিব খোজা মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰা সকিয়নি দিছোঁ যে এই ব্যৱস্থা অতি সোনকালে তোলাই দিয়ক আৰু দুখীয়া ৰাইজক সহায় কৰক। স্মাৰ্ট মিটাৰে ৰাইজক কঙা কৰিছে। প্ৰতিটো পৰিয়ালৰ ঘৰত আপোনালোকে ষ্ট্ৰিং অপাৰেশ্যন কৰক। সকলো প্ৰতি ঘৰ মানুহে ক'ব ধনীৰ পৰা দুখীয়ালৈকে স্মাৰ্ট মিটাৰে কেনেকৈ লুণ্ঠন কৰিছে। যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত স্মাৰ্ট মিটাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, গুজৰাট, উত্তৰ প্ৰদেশ সকলোতে। আমি পোৱা তথ্যমতে উত্তৰ প্ৰদেশৰ ৰিজেক্ট মালখিনি অসমত আনি আদানী গ্ৰুপ আৰু অন্য গ্ৰুপবিলাকে লগোৱাৰ ব্যৱস্থা কৰিছে। এটা পৰিয়ালত য'ত 300 টকা মাহেকত বিল আহিছিল, আজি সেইটো 1500 পৰা 2000 টকা বিল যায়। আকৌ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কয় যদি ৰাইজৰ পৰা ইমান টকা পালোহেঁতেন তেনেহ'লে ৰাজহত আহিলেহেঁতেন। আমাৰ এইটো চৰকাৰৰ ঘৰত অহা নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰশ্ন, যদি ৰাজহত এইখিনি যোৱা নাই, নিশ্চয় এইটো ব্লেক মানি কৰি কোনোবা এজেঞ্চিৰ লগত লগ লাগি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী সকলো লগ হৈ এই টকাটো হৰপ কৰাৰ চেষ্টা কৰিছে দুখীয়া ৰাইজক মাধমাৰ দি। গতিকে কংগ্ৰেছ দলৰ অসমব্যাপী এই প্ৰতিক্ৰিয়া চলি আছে। জিলাই জিলাই ব্লকে ব্লকে কাৰ্যসূচী চলি আছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি এইটো তৃতীয় কাৰ্যসূচীত স্মাৰ্ট মিটাৰক লৈ আমাৰ আজি নলবাৰী সদৰত আমি সকলোৱে লগ হৈ APCCৰ ইনচাৰ্জ মনোজ কলিতা, আমাৰ মৌচুমী, তাৰপিছত আমাৰ অশোক শৰ্মা দা, আমি সকলো আৰু গোটেই কৰ্মকৰ্তাসকল লগ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছোঁ। গতিকে আমাৰ কথা স্মাৰ্ট মিটাৰ যেতিয়ালৈকে উঠাই দিয়া নহ'ব, কংগ্ৰেছে এই প্ৰতিবাদ ৰাইজৰ স্বাৰ্থত অব্যাহত ৰাখিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।